নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই ইভা মহন্ত দিছপুৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈ আছে ইতিমধ্যে এই বৈঠকত কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সিদ্ধান্ত সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাত্ৰই জনাইছে সংবাদমেল এই মুহূৰ্তত আপোনাক পোনপটীয়াকৈ লৈ গৈছে সংবাদমেলৰ মাজলৈ কিছুমান মানুহ লয় তেওঁলোকক এনেই লৈ থাকে কিন্তু এতিয়া আমি কৈছোঁ যে এতিয়া যিখিনি আমাৰ এই ফিক্স লেবাৰ ল'ব বা ফিক্স কৰ্মচাৰী ল'ব তেওঁলোক এটা নিৰ্দিষ্ট পিৰিয়ডৰ কাৰণে যদি 7 দিনৰ কাৰণে লয় 7 দিন 8 দিনৰ কাৰণে 8 দিন 1 মাহৰ কাৰণে ল'লে 1 মাহ 5 বছৰৰ কাৰণে 5 বছৰ গতিকে নিজৰ ইচ্ছামতে কোম্পানীয়ে এই মানুহখিনি ল'ব পাৰিব আৰু তেওঁলোকৰ জিপিএফ আৰু অন্যান্য যিখিনি অন্যান্য কৰ্মচাৰীয়ে পায় সেইখিনিও তেওঁলোকক সম্পূৰ্ণৰূপে দিব লাগিব সেইটো এটা আজি ইন্ট্ৰডাকশ্যন কৰা হৈছে আৰু তাৰ উপৰিও আমাৰ যিখন ফেক্টৰী এক্ট আগতে ফেক্টৰী এক্টখনৰ নিয়ম মতে আছিল যে 10 জন য'ত হেৰি থাকে উইথ পাৱাৰ মানে পাৱাৰ সংযোজিত যিকোনো ফেক্টৰীত যদি 10 জন মানুহ থাকে তেতিয়াহ'লে তেওঁলোকে কোনো ৰেজিষ্ট্ৰেশ্যন নীতি সেইটো একো কৰিব নালাগে তেওঁলোকৰ কোনো লাইবিলিটি নাই তাতে তেওঁলোকে কোনো ৰেজিষ্ট্ৰেশ্যন বা অন্যান্য এই ফেক্টৰী যিখন আমাৰ ফেক্টৰীজ এক্ট সেই এক্টখনৰ অধীনত এই কথাখিনি নাহে কিন্তু এতিয়া আমি এই 10 জনৰ ঠাইত আমি এইটো উইথ পাৱাৰ যিবিলাক কোম্পানী আছে বা পাৱাৰ যিখিনি ফেক্টৰী আছে এই ফেক্টৰীখিনিত আমি এই 10 জনৰ পৰা উইথ পাৱাৰ আমি 20 জনলৈকে আজি কেবিনেটে বৃদ্ধি কৰি দিছে সংখ্যা মানুহৰ সংখ্যা আৰু য'ত পাৱাৰ নাই যেনে আমাৰ গাঁও অঞ্চলত বা বিভিন্ন অঞ্চলত পাৱাৰ নোহোৱাকৈ কোনোবাই বাঁহৰ কাম কৰে জাপিৰ কাম কৰে কিবা কাম কৰে গতিকে তাতে আগতে ফেক্টৰীজ আইন মতে আমাৰ 20 জন মানুহৰ তলত ফেক্টৰীজ আইনৰ অধীনত তেওঁলোক নাহে কিন্তু এইবাৰ আজি কেবিনেটে সিদ্ধান্ত লৈছে যে এইটো 20 জনৰ ঠাইত 40 জন হ'ব 40 জনলৈকে য'ত উইদাউট পাৱাৰ য'ত কোনো কানেকশ্যন নাথাকে পাৱাৰৰ তাত 40 জনলৈকে বৃদ্ধি কৰিলে ফেক্টৰী এক্টৰ অধীনত তেওঁলোকৰ মানে হেৰি নহয় নাহে তেওঁলোকে ফেক্টৰী এক্টৰ অধীনত তেওঁলোক নাহে আৰু 3 নম্বৰ কথাটো হৈছে যে ইনক্ৰিজ অফ মিনিমাম নাম্বাৰছ অফ ৱৰ্কাৰ্ছ সেইটোৰ ক্ষেত্ৰত আমাৰ কথা আছে কি যে আগতে আমাৰ যিখন লেবাৰ কণ্ট্ৰেক্ট লেবাৰ এক্ট আছাম কণ্ট্ৰেক্ট লেবাৰ এক্ট এইটোৰ আগতে আমাৰ 20 জন মানে কৰ্মচাৰী থাকিলে মানে তাত আমাৰ লেবাৰ এক্টৰ পৰা লেবাৰ ইনস্পেক্টৰে গৈ পেলাই তাত ইনস্পেক্ট কৰি তেওঁলোকৰ ওপৰত কোনো মানে ব্যৱস্থা ল'ব নোৱাৰে কিয় ল'ব নোৱাৰে কাৰণ লেবাৰ এক্টে কৈছে যে 20 জনলৈকে য'ত কৰ্মচাৰী আছে তাত লেবাৰ ইনস্পেক্টৰৰ কথা তাত নাখাতে কিন্তু আজি আমি সেইটো 20 জনৰ ঠাইত আমি 50 জনলৈকে বৃদ্ধি কৰি দিছোঁ যে 50 জনলৈকে যদি কোনো আগতে যদি 21 জন থাকে তো লেবাৰ ইনস্পেক্টৰে যায় আপত্তি কৰি সেই ফেক্টৰী বা সেই ইণ্ডাষ্ট্ৰীত তেওঁলোকে একশ্যন ল'ব পাৰে কিন্তু আজি আমি কৈছোঁ যে এইটো 20 জন নহয় 20ৰ ঠাইত এইজন 50 জন হ'ব হৈছে গতিকে 50 জনলৈকে লেবাৰ ইনস্পেক্টৰৰ কোনো এক্টিয়াৰত নাথাকে বা আমাৰ যিখন কণ্ট্ৰেক্ট লেবাৰ এক্ট সেইখনৰ অধীনত এই কথাখিনি নাহে আৰু তাৰ উপৰি আমাৰ কোম্পানীসমূহত আগতে 8 ঘণ্টা শিফটিং আছিল আমাৰ কোম্পানীসমূহত তো 8 ঘণ্টা শিফটিং থকা অৱস্থাত আমাৰ বহুত কোম্পানীয়ে কৈছে যে কিছুমান কোম্পানীয়ে 8 ঘণ্টা যিটো শিফটিং এই শিফটিংটোত তেওঁলোকৰ কিছু পৰিমাণে অসুবিধা হৈছে আৰু সেইকাৰণে আমি আজি কৈছোঁ যে কোম্পানীবিলাকৰ নিজৰ ইচ্ছা সেইটো তেওঁলোকে 8 ঘণ্টা কৰিছিল এটা শিফ্টত তো আজি আমি এইটো কৈছোঁ যে এইটো 12 ঘণ্টালৈকে তেওঁলোকে বৃদ্ধি কৰিব পাৰিব এটা শিফ্ট গতিকে সেইটোত কোনো অসুবিধা নাই তাতে তেওঁলোকে কথা পাতি ল'ব গতিকে এই ক্ষেত্ৰত আজি সেই সিদ্ধান্তটো লোৱা হৈছে 12 ঘণ্টা মানে শিফ্ট কৰিব পাৰিব আগতে 8 ঘণ্টালৈকে চলিছিল এটা শিফ্ট এতিয়া 12 ঘণ্টালৈকে এটা শিফ্ট তেওঁলোকে বিচাৰিলে পাৰিব আৰু তাৰ উপৰিও অসমৰ যোৱাকালিও পৰহি মই প্ৰেছ কনফাৰেন্সতো কৈছোঁ যে চাহ উদ্যোগৰ ভীষণ লোকচান হৈছে গতিকে চাহ উদ্যোগৰ ক্ষেত্ৰত তেওঁলোকক আমি এটা কথা প্ৰথমতে ধন্যবাদ দিব লাগিব যে অসমৰ চাহ বাগিচা শ্ৰমিকসকল আৰু চাহ উদ্যোগটোৱে এই লকডাউনৰ সময়ত যেতিয়া তেওঁলোকে খুলিছিল তেওঁলোকক আমি বাৰে বাৰে ধন্যবাদ দিম যে তেওঁলোকে সকলো নীতি নিয়ম মানি লকডাউন ছ'চিয়েল ডিষ্টেঞ্চিং আৰু চেনিটাইজেশ্যন মাস্ক এইবিলাক ব্যৱহাৰ কৰি তেওঁলোকে চাহ উদ্যোগটো চলাই আছিল আৰু মাননীয় মুখ্যমন্ত্ৰীয়েও চাহ উদ্যোগৰ ক্ষেত্ৰত এখন চাহ বাগিচাত তেওঁ ভিজিট কৰিছিল আৰু তাতে তেওঁ নিজে কৈছে এগৰাকী মহিলাই যে আমি আজি আপুনি আহিছে কাৰণে যে আমি এইটো মাস্ক পিন্ধিছোঁ
বা আমি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিছোঁ এইটো নহয়। আপুনি যিদিনাৰ পৰা আমাৰ চাহ বাগিচা খুলিছে সিদিনাৰ পৰা আমি তেনেকৈ ছ'চিয়েল ডিষ্টেঞ্চিং, চেনিটাইজেশ্যন আৰু আমাৰ মাস্ক আমি ব্যৱহাৰ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলে কৈছে। গতিকে সেই হিচাপে চাহ বাগিচাৰ আমাৰ যিসকল কৰ্মী, চাহ মজদুৰ, আমি সকলোকে ধন্যবাদ দিছোঁ। আৰু আমি এতিয়া কৈছোঁ যে চাহ বাগিচাই ইচ্ছা কৰিলে তেওঁলোকৰ মানে ফুল কেপাচিটিত তেওঁলোকে চলাব পাৰিব, সেইটো তাৰ কোনো অসুবিধা নাই। ফুল কেপাচিটিত চাহ বাগিচা চলাব পাৰিব। গতিকে কিন্তু ফুল কেপাচিটিত চলোৱাৰ কথাটোত এটা কথা সম্পূৰ্ণৰূপে লাগু থাকিব যে ছ'চিয়েল ডিষ্টেঞ্চিং, চেনিটাইজাৰ আৰু মাস্ক এইটো সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগিব, লকডাউনৰ যিটো পলিচি। গতিকে এইকেইটা কথা আজি মেজৰ আমাৰ কেবিনেটত সিদ্ধান্ত হৈছে আৰু এই সিদ্ধান্তকেইটাই মই ভাবোঁ যে আগন্তুক দিনত ৰাজ্যখনৰ অৰ্থনীতিৰ ক্ষেত্ৰত বহুখিনি আগবঢ়াই লৈ যাব। মই পুনৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিদিনে যিটো কথা কৈ আছে যে লকডাউনৰ শিথিলতা আমি ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰখনত আমাৰ শ্ৰমিক, কৃষকসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি যদিও কিছু শিথিল কৰি দিয়া হৈছে, কিন্তু COVID-19 যুদ্ধখন শেষ হোৱা নাই। গতিকে সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চিং আৰু মানে যিটো মাস্ক পৰিধান কৰাটো বাধ্যতামূলক, চেনিটাইজেশ্যন বাধ্যতামূলক, সেইটো মাননীয় মুখ্যমন্ত্ৰী সদায় কৈছে। সেইটো কথা মই পুনৰ দোহাৰিলোঁ আৰু মই আপোনাৰ সকলোকো ধন্যবাদ দিলোঁ আৰু অসমৰ ৰাইজকো ধন্যবাদ দিলোঁ। দুটা পৰ্যায়ত লকডাউনত ৰাইজে যথেষ্টখিনি সহযোগ আগবঢ়াইছে আৰু তৃতীয় পৰ্যায়ৰ লকডাউনতো ৰাইজে যাতে তেনেধৰণে সহায় সহযোগ আগবঢ়ায় তাৰ কাৰণে আহ্বান জনালোঁ আৰু এইখিনি আজি এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ড, আগতে এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ড আছিল এনেকুৱা যে এগ্ৰিকালচাৰ মাৰ্কেটিং এখন এক্ট আছিল 1972 এক্ট। সেই এক্টখনৰ নাম আছাম এগ্ৰিকালচাৰ প্ৰডিউচ এক্ট 1972। গতিকে 1972 এই যিখন এক্ট, সেই এক্টখন মতে আমাৰ মাৰ্কেটিং বোৰ্ডে বিভিন্ন এৰিয়াত তেওঁলোকে কিছুমান এগ্ৰিকালচাৰ চেছ লৈছিল আৰু এগ্ৰিকালচাৰ চেছ যেতিয়া লৈছিল তেওঁলোকে মানে অকল যিটো মাৰ্কেট ইয়াৰ্ড, সেই মাৰ্কেট ইয়াৰ্ডটোৰ পৰা চেছ নহয়, তেওঁলোকে গোটেই অঞ্চলৰ পৰাই লয়। যেনে ধৰি লওক মই এটা এক্সাম্পল দিছোঁ যে আগতে এগ্ৰিকালচাৰ মাৰ্কেট বোৰ্ডে ধৰি লওক আমাৰ বেলতলাত যে এখন বজাৰ হয় সপ্তাহত ৰবিবাৰে, বেলতলা বজাৰৰ পৰা তেওঁ চেছ লয়। কিন্তু তেওঁলোকে অকল সেই ইয়াৰ্ডখনৰ পৰাই অকল চেছ নলয়, তেওঁলোকে কি কৰে যে ঘেঁহু য'ত আহিছে ঘেঁহুৰ পৰা মানে চেছ ল'লে, বিভিন্ন এগ্ৰিকালচাৰ মানে প্ৰডিউচৰ ওপৰত তেওঁলোকে চেছ লয়। মানে সেই মাৰ্কেট ইয়াৰ্ড, যিটো মাৰ্কেট ইয়াৰ্ডৰ উপৰিও এতিয়া কোৱা হৈছে যে এগ্ৰিকালচাৰ এই যিটো তেওঁলোকে চেছ লৈছিল, এগ্ৰিকালচাৰ চেছ, এইটো অকল মাৰ্কেট ইয়াৰ্ডতহে ল'ব পাৰিব, কিন্তু মাৰ্কেট ইয়াৰ্ডৰ বাহিৰত তেওঁলোকে ল'ব নোৱাৰে। তাৰ কাৰণে তেওঁলোকৰ ইনকাম যথেষ্ট পৰিমাণে কমি যাব। কমি গ'লে তেওঁলোকৰ যিখিনি এমপ্লয় থাকিব, সেই এমপ্লয় যায়, এই এমপ্লয় যিখিনি আছে সেই এমপ্লয়খিনিক এই যিটো ইনকাম তাৰ পৰা দৰমহা লৈছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰীৰ লগত বিত্তমন্ত্ৰীয়ে এইটো কথা বিত্ত বিভাগৰ ফালৰ পৰা তেওঁ আলোচনা কৰিছে আৰু আলোচনা কৰি আজি কেবিনেটত জনাইছে। আজি কেবিনেটত এই কথাখিনি জনাইছে। কেবিনেটত এই কথাখিনি এই বুলি জনাইছে যে তেওঁলোকৰ যিখিনি কৰ্মচাৰী থাকিব, আমি অন্যান্য বিভাগতো তেওঁলোকক আমি নিয়োগ কৰিব পাৰিম আৰু তাৰ উপৰিও তেওঁলোকৰ যিখিনি ইনকাম আজিৰ দিনত এই মাৰ্কেট ইয়াৰ্ডৰ পৰা আহিব, তাৰ উপৰিও যদি দৰমহাৰ কাৰণে অলপ শ্বৰ্টেজো হয় পইচা, তেনেহ'লে সেইখিনি গ্যাৰাণ্টি এইড হিচাপে মাৰ্কেট বোৰ্ডক ফাইনেন্স বিত্ত বিভাগে মোকলাই দিব। গতিকে তেওঁলোকৰ এমপ্লয়ৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় আৰু সেইকাৰণে এই আইনখন ৰিপিল কৰি পেলাই নতুন আইনখন আনি পেলাই তাত অকল ইয়াৰ্ডৰ কথাটোহে কোৱা আছে, যিখন নতুন আইন অনা আছে। সংশোধন নহয়, আগৰ আইনখন পুৰা ৰিপিল, সেইখন বাতিল হৈ গ'ল সেইখন আইন। এতিয়া নতুন আইনখন হৈছে আছাম এগ্ৰিকালচাৰ প্ৰডিউচ এণ্ড লাইফ ষ্টক মাৰ্কেটিং প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন এক্ট, সেইমতে হ'ল। গতিকে লিখি লওক, আছাম এগ্ৰিকালচাৰেল প্ৰডিউচ এণ্ড লাইফ ষ্টক মাৰ্কেটিং উইদিন ব্ৰেকেট প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন ব্ৰেকেট ক্ল'জ অৰ্ডিনেন্স, এইখন অৰ্ডিনেন্স অনা হৈছে, অৰ্ডিনেন্স 2020 নাথাকে। মাৰ্কেটিং বোৰ্ডখন থাকিব, এতিয়া বোৰ্ড যিখন আছে, এই যিখন বোৰ্ড আছে বোৰ্ডখন বৰ্তমান কণ্টিনিউ কৰিব,
কিন্তু আল্টিমেটলি ধৰক বোৰ্ডখনৰ পিছৰ পৰ্যায়ত এই প্ৰভিজন মতে বোৰ্ডখন ইলেক্টেড হৈ আহিব বোৰ্ডখন মানে বিভিন্ন ফাৰ্মাৰ্ছৰ পৰা মানে তেওঁলোকে ইলেকশ্যন হৈ পেলাই বোৰ্ডখন তেনেকৈ হ'ব সেইটো পৰৱৰ্তী দিনত হ'ব এতিয়া এই বোৰ্ডত মানে গোটেই এপইণ্টমেণ্টটো চৰকাৰৰ হাতত আছিলে নটিফিকেশ্যন ওলাব 2 দিনতে ওলাব আৰু আজিকালি আইন নহয় এখন অৰ্ডিনেঞ্চ কৰিছোঁ আমি এইটো অৰ্ডিনেঞ্চখন গভৰ্ণৰৰ এচেণ্ট হোৱাৰ পিছত মানে কি কওঁ এছেম্বলিত পাছ হোৱাৰ পিছত আইন হ'ব এতিয়া অৰ্ডিনেঞ্চ আকাৰত কৈছোঁ যিহেতুকে এতিয়াতো এছেম্বলিৰ কথা নাই এতিয়া বোৰ্ডখন চলি থাকিব যিখন বোৰ্ড আছে এতিয়া বোৰ্ডখন চলি থাকিব টিল দ্য নিউ বোৰ্ড ইজ ফৰ্ম গতিকে নিউ বোৰ্ডত ইয়াৰে প্ৰভিজন বেলেগ বেলেগ দিয়া আছে গতিকে সেইটো অসুবিধা একো নাই সেইটো কৰ্মচাৰীখিনি ধৰক যি ডিপাৰ্টমেণ্টৰ পোষ্ট খালী আছে ধৰি লওক তো তাতে যিহেতুকে তেওঁলোকে কাম কৰি আছে যে ইমান বছৰ তেওঁলোকে সেইমতে সেই হেৰিত কাম কৰিব পাৰিব যদি তেওঁলোকে কাম অন্য ডিপাৰ্টমেণ্টত নাহেও তেওঁলোকৰতো এতিয়া মাৰ্কেট ইয়াৰ্ডৰ পৰাতো তেওঁলোকৰ ইনকাম হ'ব তো মাৰ্কেট ইয়াৰ্ডৰ পৰা ইনকাম হ'লে আমাৰ কি হ'ব মাৰ্কেট ইয়াৰ্ডৰ পৰা ইনকাম যিটো হ'ব সেই ইনকামখিনিৰ লগত দৰমহা যদি আৰু কিছু কম দিয়াত যদি পইচা কম হয় তেতিয়াহ'লে ফাইনেন্স বিত্ত বিভাগে সেইটো গ্ৰান্টিং এইড হিচাপে মাৰ্কেটিং বৰ্ডক দিব গতিকে মাৰ্কেটিং বৰ্ডৰ কোনো কৰ্মচাৰীৰ কোনো অসুবিধা নহয় এইটো কথা মানে এইখন একদম স্পষ্টভাৱে ক্লিয়াৰলি দিছে গতিকে এইটো কথাত কোনো চিন্তাৰ কাৰণ নাই সেইটো ক্ষেত্ৰত আৰু দ্বিতীয় কথা ইয়াতে এটা অন্য কথাও জড়িত আছে এইটো আপোনালোকে সুধিলে কাৰণে মই শ্বেয়াৰ কৰোঁ যে মই পৰহি প্ৰেছ কনফাৰেন্সত কৈছিলোঁ যে আমি চেষ্টাও কৰি আছোঁ কিমানখিনি সফল হওঁ আমি নাজানো কিন্তু আমি চেষ্টা কৰি আছোঁ যে চাইনাৰ পৰা যিখিনি কোম্পানী শ্বিফ্ট হ'ব এতিয়া গতিকে চাইনাৰ পৰা যিখিনি কোম্পানী শ্বিফ্ট হ'ব লাগিলে এই আইনখনৰো এটা ভূমিকা আছে আৰু যিখিনি লেবাৰ আমি যিখিনি আজি আমাৰ কি কওঁ লেবাৰ ৰিফৰ্মছ আমি যিখিনি আনিছোঁ সেইখিনিও ইয়াৰ লগত জড়িত আছে কাৰণ কিয় এনেকুৱা এখন যদি মাৰ্কেট এৰিয়া যদি আমি যদি ইয়াৰ্ড যদি কৰি এনেকুৱা যদি এটা আমি কৰিব পাৰোঁ আৰু এই লেবাৰ ৰিফৰ্ম যিখিনি আছে এই ৰিফৰ্মছখিনি যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে যিসকল কোম্পানী আহিব ইণ্ডিয়ালৈ আহিব গতিকে আমি অসমে চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে চিঠি দিছে মই পৰহি কৈছোঁ গতিকে তেওঁলোকে যদি ইয়াতে আহে তেতিয়া আমি ক'ব পাৰিম যে আমাৰ এইখিনি ফেচিলিটি আপোনালোকৰ কাৰণে ইয়াতে আছে বুজি পাইছেনে কথাটো গতিকে এইকাৰণে এই গোটেই কথাখিনি ইয়াত কেইবাটাও কথা ইয়াত জড়িত আছে এইটো ক্ষেত্ৰত খেলটো মানে শুনক মানে কি হয় আগতে কি হয় ক'ৰবাত আমাৰ আগতে কি হয় ক'ৰবাত ধৰক মানে আমাৰ 20 জন আছে ধৰি লওক বা ক'ৰবাত ধৰক আমাৰ 20 জন কৰ্মচাৰী আছিল মানে উইদাউট পাৱাৰ যেনে বাঁহ বেতৰ উদ্যোগ যেনে জাপিৰ উদ্যোগ ধৰি লওক কথাটো কৈছিল গতিকে তাত উইদাউট পাৱাৰ চলে এইবিলাক হাতেদি চলে তো তাতে আগতে 20 জন মানুহলৈকে আমাৰ ফেক্টৰী এক্টত লাগু নহয় নিজাববীয়া কৰি থকা তাত ফেক্টৰী এক্টৰ কোনো প্ৰয়োজন মানে হেৰি নাথাকে কিন্তু এতিয়া আমি কৈছোঁ কি যে 20 জনৰ ঠাইত 40 কৰক চ' ডেট আমাৰ এমপ্লয়মেণ্টটো বাঢ়ি যায় কাৰণ মন্ত্ৰী চন্দ্ৰমোহন পাত্ৰই সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ আমি জনাইছো সংবাদমেলৰ কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সময়ত তেওঁ ইতিমধ্যে অৱগত কৰিছে দিছপুৰ কেবিনেট বৈঠক সমাপ্ত হৈছে আৰু কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ অৱগত কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাত্ৰই সংবাদমেলযোগে কাছাৰ পুনৰ 3 কৰোনা সংক্ৰমিতক চিনাক্ত কৰা হৈছে ৰাজস্থানৰ আজমেৰৰ পৰা আহিছিল এই 3জন কৰোনা সংক্ৰমিত লোক এই পৰ্যন্ত ৰাজ্য 56 জনলৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিতৰ সংখ্যা আজমেৰৰ পৰা বাছখনত আহিছিল মুঠ 45 গৰাকী যাত্ৰী বৃহস্পতিবাৰে চিনাক্ত হৈছিল 4 জন সংক্ৰমিত বুধবাৰে চিনাক্ত হৈছিল প্ৰথমজন সংক্ৰমিত টুইটাৰ যোগে এই কথা জনালে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল সংক্ৰমিত এই লোকসকল অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 21 জন সংক্ৰমিত আৰোগ্য লাভ কৰিছে আন 34 জন সংক্ৰমিতই বিগত 48 ঘণ্টাত নতুনকৈ 11 জন লোক কৰোনাত সংক্ৰমণ হোৱা ঘটনাই
ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে। ইতিমধ্যে কাছাৰৰ 4খন গাঁও চিল কৰিছে প্ৰশাসনে। উল্লেখ কৰিব পাৰি যে নিজামুদ্দিনৰ পিছত আজমিৰৰ পৰা সংক্ৰমিত হৈছে কৰোনা। বহিৰাজ্যৰ ৰেড জোনৰ পৰা যোৰহাট পালেহি বিভিন্ন ঠাই বহুলো। সকলো লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে যোৰহাটত। ইয়াৰ বাবে পশ্চিম যোৰহাটৰ কাকডোঙা দলঙৰ সমীপত স্থাপন কৰা হৈছে জনেল স্ক্ৰিনিং চেণ্টাৰ। এই ঘটনা এতিয়া আতংকিত কৰি তুলিছে যোৰহাটবাসীক। গ্ৰীণ জোনৰ পৰা যিকোনো মুহূৰ্ততে ৰেড জোনত পৰিণত হ'ব পাৰে যোৰহাট। কাৰণ বহিৰাজ্যৰ ৰেড জোনৰ পৰা উজনি অসমৰ 6খন জিলালৈ যাব লগা সকলো লোককে স্বাস্থ্য পৰীক্ষাৰ বাবে ৰখা হ'ব যোৰহাটত। ইয়াৰ বাবে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাকডোঙা দলঙৰ সমীপত স্থাপন কৰা হৈছে জনেল স্ক্ৰিনিং চেণ্টাৰ। বহিৰাজ্যৰ পৰা অহা সকলো লোকৰে এই কেন্দ্ৰতে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে শৰীৰৰ পৰা নমুনা সংগ্ৰহ কৰা হ'ব। পৰীক্ষাৰ ফলাফল নহা পৰ্যন্ত তেওঁলোক যোৰহাটতে কোৱাৰেণ্টাইন হৈ থাকিব লাগিব। Jorhat screening center it will be catered to 6 districts of Upper Assam: Jorhat, Majuli, Sibsagar, Saraidev, Dibrugarh and Tinsukia. Joakalir pora a screening center to start kora hol. Bortoman loke ratir pora itya loke total 32 passengers to ahise including driver handman teolokor ami screening to korisu. বৰ্ডাৰ ওচৰতে এটা ৰিসৰ্ট আছে, তাতে আমি জোনাল স্ক্ৰিনিং চেণ্টাৰ হিচাপে আমি লৈছোঁ। যিমান মানুহ ৰেড জোন ডিষ্ট্ৰিক্টছৰ পৰা আহে তেওঁলোকৰ আমি চেম্পলছটো কালেক্ট কৰিব লাগে। এইটো ৰিজাল্ট অহাৰ পাছত যদি পজিটিভ ওলায় আমি ইয়াত ট্ৰিট কৰিম, যদি নেগেটিভ আহে উই উইল বি তেওঁলোকে নিজৰ জিলালৈ। শুকুৰবাৰে পুৱা পৰ্যন্ত বহিৰাজ্যৰ বিভিন্ন ৰেড জোনৰ পৰা আহি যোৰহাটত উপস্থিত হৈছেহি 32 গৰাকী লোক। এই লোকসকলক স্বাস্থ্য পৰীক্ষাৰ বাবে নিজৰ খৰচত ৰখা হৈছে হোটেলত। যোৰহাট জিলা প্ৰশাসনে এই লোকসকলৰ কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে সমীপৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ এটা হোষ্টেল ব্যৱহাৰ কৰিছে। ফোন হোটেলছ আমি ঠিক কৰিছোঁ এতিয়ালৈকে, আৰু যিমান মানুহ এতিয়ালৈকে আহিছে 32 মানুহ আহিছিলে বাহিৰৰ পৰা, মানে অল অফ দেম আৰ ফ্ৰম ৰেড জোন ডিষ্ট্ৰিক্টছ, তেওঁলোকে পেইড কোৱাৰেণ্টাইনে প্ৰিফাৰ কৰিছে। চলিব কাৰণটো আমাৰ মানুহ বহুত বাহিৰত এতিয়াও ফচি আছে, তেওঁলোকে ঘূৰি আহিব। কিন্তু গভৰ্ণমেণ্ট অফ আছাম হেজ প্লেণ্ড ইট যাতে তেওঁলোকে ষ্টাগাৰ্ড মেনাৰত আহে, গোটেই এণ্টায়াৰ লোডটো একেলগে যাতে নাহে, সেইটো প্লেনিং কৰি আছে গভৰ্ণমেণ্ট লেভেলত। গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট সেইটো চলি আছে। বহিৰাজ্যৰ ৰেড জোনৰ পৰা উজনি অসমলৈ অহা এইসকল লোকৰ মাজত কৰোনা ভাইৰাছ সংক্ৰমিত লোক থকাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে এই ক্ষেত্ৰত যোৰহাটৰ জনসাধাৰণ অধিক সতৰ্ক হোৱাটো অধিক প্ৰয়োজন হৈ পৰিছে। কেমেৰাত পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। এঘণ্টাজোৰা অভিযান অৱশেষত সফলতা। এটা হাতীক খেদিবলৈ প্ৰয়োজন হ'ল 3টাকৈ হাতীৰ। কেমেৰাত বন্দী হৈ ৰ'ল হাতী খেদাৰ শ্বাসৰুদ্ধকৰ দৃশ্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ পৰা ওলাই আহিল বন্য হস্তী। খেতি পথাৰত উপদ্ৰৱ চলোৱা বন্য হস্তীক নিয়ন্ত্ৰণৰ চেষ্টা। বনকৰ্মীয়ে হাতীটোক পথাৰৰ পৰা খেদি দিবলৈ সক্ষম হয় যদিও হাতীটো নদীৰ মেটেকাৰ মাজত সোমাই দিয়াত তাৰ পৰা খেদি নিয়াত ব্যৰ্থ হ'ল বনকৰ্মী। এটা বন্য হস্তীক নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগৰ 3টাকৈ হাতী। বন বিভাগৰ হাতীৰে বনকৰ্মীয়ে চলালে হাতী খেদাৰ অভিযান। সাহসিকতাৰে হাতীত উঠি 3জন বনকৰ্মীয়ে হাতীটো ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ খেদি পঠিয়াবলৈ সক্ষম হয়। কেমেৰাত বন্দী হৈ ৰ'ল হাতী খেদাৰ শ্বাসৰুদ্ধকৰ দৃশ্য। বন্য হস্তীটোক ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবলৈ বনকৰ্মীয়ে চলালে প্ৰায় 1 ঘণ্টাজোৰা অভিযান। মূৰে মূৰে আহে, আজি এসপ্তাহমান নাছিলে, তাৰপিছত আহি ওলাইছেহি আপোনাৰ আগঠেংটো অলপ মানে অসুস্থ আছে হাতীজনৰ। আহি পথাৰত মানে 4টামান বজাত আপোনাৰ ৰাতিপুৱা সোমাইছে। সোমোৱাৰ পিছত আপোনাৰ আমি খেদিবলৈ চেষ্টা কৰিলোঁ,
খেদিব পৰা নহ'লে মানে আপোনাৰ আহি পথাৰত ধান খালে 1.5 বিঘামান মাটি ধান খাই দিলে। দীৰ্ঘদিন ধৰি কহৰা বনাঞ্চলৰ সীমামূৰীয়া এখন নদী পাৰ হৈ বন্য হস্তীটোৱে গেলেকীৰ ডুমজানৰ খেতি পথাৰত উপদ্ৰৱ চলাই আহিছে। এখন ভৰিত আঘাতপ্ৰাপ্ত হাতীটোক কিছুদিনৰ পূৰ্বে চিকিৎসা কৰিছে বন বিভাগে। তাৰ মাজতেই হাতীটোৱে এফালৰ পৰা ধান খাই তহিলং কৰিছে ডুমজানৰ পথাৰত। নিশাটো নদীতে পাৰ কৰি পুৱতি নিশা সোমাইহি খেতি পথাৰত। নিশা পথাৰত পহৰা দিয়া কৃষকে হাতীটোক খেদিবলৈ চেষ্টা কৰে যদিও কাকো কেৰেপ নকৰা হাতীটোক খেদাত ব্যৰ্থ হৈ খবৰ দিয়া হয় বনকৰ্মীক। অৱশেষত বন বিভাগৰ হাতীয়ে হাতীটো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ খেদি পঠিয়াবলৈ সক্ষম হয়। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। তেজপুৰ খাদ্য সামগ্ৰী বিতৰণক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতি। মিছন চাৰিআলিৰ বৰুৱা চুবুৰীত সংঘটিত হয় এই ঘটনা। চৰকাৰী সাহায্য বিতৰণত সংঘটিত অনিয়মৰ পৰিণতিৰ সৃষ্টি হোৱা সংঘাতে ল'লে চূড়ান্ত ৰূপ। খাদ্য সামগ্ৰী বিতৰণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। তেজপুৰৰ মিছন চাৰিআলিৰ বৰুৱা চুবুৰীত ৰাঙলী হ'ল মজিয়া। ক্ৰিকেট বেটেৰে মৰিয়াই মূৰ ফালিলে এজনৰ। অভিযোগৰ আঙুলি পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে। কিন্তু কেনেকৈ সংঘটিত হ'ল এই ঘটনা? পিছতে ৰাতুল বৰীয়া এখন ক্ৰিকেট খেলা বেট আনি পেলাই মোৰ ঘৰৰ ভিতৰত নাৰায়ণ দাসক গুৰুতৰভাৱে আহত কৰে আৰু গোটেই মোৰ ঘৰৰ মজিয়া তেজৰে ৰাঙলী হৈ যায়। এতিয়া বৰ্তমান ৰাতুল বৰুৱা আৰু বিপ্লৱজ্যোতি দাস পলাতক অৱস্থাত আৰু নাৰায়ণ দাসক আমাৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ কছাৰীগাঁও আৰক্ষী চকীয়ে লৈ গৈছে। 1 কেজি চাউল, 100 গ্ৰাম দাইল, 3টা আলু আৰু এটা 10 টকীয়া মিঠাতেলৰ পেকেট। লকডাউনৰ সময়ত চৰকাৰে দিয়া সাহায্য বিতৰণৰ সময়তেই সংঘটিত হয় এই ঘটনা। নিশা অন্ধকাৰত এই খাদ্য সামগ্ৰী ডেকাৰ গাঁও পঞ্চায়তৰ সভাপতি বিপ্লৱজ্যোতি দাসে বিতৰণ কৰিছিল আক্ৰমণকাৰী ৰাতুল বৰুৱাৰ বাসগৃহত। কিন্তু তাতেই লাগিল কেনা। যদিহে পঞ্চায়ত সভাপতিগৰাকীয়ে প্ৰকৃততে গাঁৱৰ দুখীয়া মানুহক বিতৰণ কৰিবলৈ লৈছিল তেন্তে দিনৰ পোহৰত নিবিলালে কিয় বুলি প্ৰশ্ন কৰাৰ বাবে নাৰায়ণ দাসক উপৰ্যুপৰি প্ৰহাৰ কৰিলে পঞ্চায়ত সভাপতি বিপ্লৱ দাসৰ ঘনিষ্ঠ ৰাতুল বৰুৱাই। ৰাতুলক একো কোৱা নাছিলোঁ। বিপ্লৱক ক'লোঁ তুমি বোলো দিনত বিলাব লাগে বস্তুখিনি। আমাৰতো ষ্টেজ আছে, নামঘৰ ফাউণ্ডাৰ আছে, তাত আহি পেলাই মানুহখিনি জনাওক কাক কেনেকৈ দিয়ে বস্তু তাত বিলাক। তেখেতে ক'লে কি আপুনি কোন ক'বলৈ? বিপ্লৱে ক'লে মই বোলো তোমালোকৰ মাৰে মোৰ মালিকনে একেলগে কাম কৰে, হয়নে নহয়? মই ক'বলৈ তোমাক অধিকাৰ আছে মোৰ ল'ৰা হিচাপে। তাৰপিছত মই গুচি আহিলোঁ কথা এষাৰ কৰি পেলাই। ডিমৰিবিলাক আহোঁতে দোকানৰ ভিতৰতে মোক লেতেৰাকৈ আহি পেলাই ক্ৰিকেট বেটে সৈতে মাৰি থৈ গুচি গ'ল। একেখন গাঁৱৰে গাঁও সভাৰ সদস্যৰ ঘৰত ৰাতুলে প্ৰহাৰ কৰাৰ পিছতেই পলায়ন কৰে ঘটনাস্থলীৰ পৰা। সমান্তৰালভাৱে পলায়ন কৰে পঞ্চায়ত সভাপতিয়েও। আক্ৰমণৰ পিছতে মজিয়াত ঢলি পৰে নাৰায়ণ দাস। লগে লগে খবৰ দিয়া হয় কছাৰীগাঁও আৰক্ষীক। আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ নাৰায়ণ দাসক উদ্ধাৰ কৰি নিশাই ভৰ্তি কৰাই তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত। গাঁওবাসীয়ে এই ঘটনাক ধিক্কাৰ দিয়াৰ লগতে ভুক্তভোগী নাৰায়ণ দাসৰ পত্নীয়ে তেওঁৰ স্বামীক হত্যাৰ চেষ্টা চলাইছিল বুলি অভিযোগ কৰে পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে। তেওঁলোকৰ যদি সততাৰে বিলাবলৈ মনে আছিলে তেওঁলোকে তেতিয়া সকলোকে কম বেছি পৰিমাণেই হওক সকলোকে বিলাই দিয়ক। কিন্তু ৰাতি আন্ধাৰত এইটো হত্যাৰ সুযোগ লৈছে ন। আজি যদি তেওঁ মূৰটো ফালিছে, যদি বেছিকৈ আঘাত হোৱা হয় কি হ'লে হয়? ঘটনা সম্পৰ্কে স্থানীয় কছাৰীগাঁও আৰক্ষী চকীত নিশাই এজাহাৰ দাখিল কৰাৰ বিপৰীতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ সকাহ। শীঘ্ৰ অনুষ্ঠিত হ'ব CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। 1 পৰা 15 জুলাইৰ ভিতৰত সম্পন্ন হ'ব বাকী থকা পৰীক্ষা। লকডাউনৰ বাবে বাতিল কৰা হৈছিল কেইবাটাও পৰীক্ষা। 15 জুলাইৰ ভিতৰত শেষ হ'ব এই সকলো পৰীক্ষা। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী
ৰমেশ পোখৰিয়ালে কৰিলে এই ঘোষণা। এক ভয়ংকৰ বিপদৰ দিশে গতি কৰিছে ৰাজ্য। বিগত 24 ঘণ্টাত 11জন কৰোনা আক্ৰান্ত চিনাক্ত হোৱাৰ পিছত শংকিত হৈছে ৰাজ্যবাসী। আজমেৰৰ পৰা উভতা কাছাৰৰ 8জন লোক আক্ৰান্ত হোৱাত বিপদ ঘণ্টা বাজিছে ৰাজ্য। ক্ৰমত ভয়ংকৰ হৈছে ৰাজ্যৰ পৰিস্থিতি। বিগত 24 ঘণ্টাত অসমত 12জন কৰোনা আক্ৰান্ত চিনাক্ত। কাছাৰত পুনৰ চিনাক্ত আন 3গৰাকী সংক্ৰমিত। তৃতীয় পৰ্যায়ৰ লকডাউনৰ পঞ্চম দিনালৈ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ'ল 56 জনলৈ। যি ঘটনাই সমগ্ৰ ৰাজ্যলৈ বৃদ্ধি কৰিছে ভাবুকি। নতুনকৈ আক্ৰান্ত হোৱা কাছাৰৰ আন 3গৰাকীও আহিছিল ৰাজস্থানৰ আজমেৰৰ পৰা। ৰাজস্থানৰ পৰা শিলচৰলৈ অহা বাছখনৰ 46 গৰাকী যাত্ৰীৰ ভিতৰত বৃহস্পতিবাৰলৈ ধৰা পৰিছিল 5 গৰাকী যাত্ৰীৰ দেহত কোভিড-19। বৃহস্পতিবাৰে বিয়লি পোহৰলৈ আহিছিল ৰামনগৰৰ পেছাদাহৰত শিশুসহ সংক্ৰমিত 4জনৰ তথ্য। কিন্তু বাকী 41 গৰাকীৰ দেহত প্ৰথম পৰীক্ষাত ধৰা পৰা নাছিল কৰোনা ভাইৰাছ। সন্দেহবশতঃ ইয়াৰে 6জন লোকক পুনৰ পৰীক্ষা কৰাইছিল চিকিৎসকে। এই 6গৰাকীৰ মাজৰে 3গৰাকীৰ দেহত নতুনকৈ ধৰা পৰে কৰোনা ভাইৰাছ। বৰ্তমানলৈ আন 3জনৰ পৰীক্ষাৰ প্ৰতিবেদন অহা নাই। ইফালে ৰাজস্থানৰ পৰা উভতি অহা 2জন লোকৰ বৰ্তমানলৈ সংগ্ৰহ কৰাই হোৱা নাই নমুনা। ইয়াৰ বিপৰীতে এতিয়া অধিক তৎপৰতাৰে আক্ৰান্ত লোকসকলৰ সংস্পৰ্শলৈ অহাসকলক চিনাক্ত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে চলাইছে অভিযান। ইফালে এই ঘটনাৰ বাবে চৰকাৰক সমালোচনা কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ। সুস্মিতাৰ প্ৰশ্ন, ৰাজস্থানৰ পৰা অহা লোকসকলক কিয় হাতত স্টাম্প লগাই ঘৰলৈ যাবলৈ দিয়া হল? আমরা দেখেছি কাছাড়ের বিভিন্ন বিবাহ ভবনকে কোয়ারেন্টাইন সেন্টার বানানো হলো। ওরা ডিস্ট্রিক্ট কাছাড়ে ঢুকলো কিন্তু ওদের কোয়ারেন্টাইন সেন্টারে পাঠানো হলো না। ডিসি কি ঘুমাচ্ছিল? আমি আরেকটা প্রশ্ন করতে চাই, সোশ্যাল ডিস্টেন্সিং এর কথা বলা হচ্ছে, মাস্ক পরার কথা বলা হচ্ছে, এতজন মানুষ একটা বাসে কিভাবে ঢুকলো যখন গভর্নমেন্ট রেগুলেশন আছে যে 50% ক্যাপাসিটিতে বাস চলবে? এটা ইনকোয়ারি হওয়া উচিত, কারণ আজকে সমস্ত দেশ বিপদে আছে। কাছাড় জেলার মানুষ এটার মধ্যে কোনো দোষ নেই। এটা টোটাল নেগলিজেন্স এন্ড ফেলিয়ার অফ দ্য ডিসি। আনহাতে এখন বাছত অহা 8গৰাকী লোক সংক্ৰমিত হোৱাৰ তথ্যই দিছে ভয়ংকৰ ইংগিত। কাৰণ এতিয়া বাছে বাছে মানুহ আহিছে অসমলৈ। ব্যক্তিগত বাহনেৰেও আহিছে হাজাৰ হাজাৰ মানুহ। শেহতীয়াকৈ গুৱাহাটীত ধৰা পৰা বাইহাটাৰ লোকজনো আহিছিল ব্যক্তিগত বাহনেৰে পশ্চিমবংগৰ পৰা। এই ক্ষেত্ৰত অসমলৈ বৃদ্ধি পাইছে প্ৰত্যাহ্বান। এনে পৰিস্থিতিত অসমবাসী অধিক সতৰ্ক নহলে মহাকাল কৰোনাই থানবান কৰিব বহু সংসাৰ। শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এক ভয়ংকৰ বিপদৰ দিশে গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীত একেটা দিনতে 4জন কৰোনাত আক্ৰান্ত হোৱাৰ পিছত স্বাভাৱিকতে এতিয়া শংকিত হৈ পৰিছে গুৱাহাটীবাসী। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে গুৱাহাটীৰ প্ৰথমগৰাকী ৰোগী। এই ঘটনাৰ পিছত মহানগৰীত কৰোনাৰ সামাজিক সংক্ৰমণৰ ব্যাপক আশংকা কৰা হৈছে। ভয়াবহ ভৱিষ্যতৰ দুৱাৰদলিত গুৱাহাটী। গুৱাহাটীত একেদিনাই চিনাক্ত 4জন কৰোনা আক্ৰান্ত। মহানগৰীত কৰোনাৰ সামাজিক সংক্ৰমণৰ তীব্ৰ আশংকা। কাৰণ শুকুৰবাৰে গুৱাহাটীত কৰোনা পজিটিভ ধৰা পৰা 4গৰাকী লোকৰ 3গৰাকীৰেই নাই ট্ৰেভেল হিষ্ট্ৰী। যেন ভয়াবহ ভৱিষ্যতৰ দিশে গুৱাহাটী। অতি উদ্বেগজনক খবৰটো হ'ল গুৱাহাটীৰ 2খন চৰকাৰী চিকিৎসাৰ প্ৰাণ কেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ধৰা পৰিল কৰোনাৰ সংক্ৰমণ। শোকাবহভাৱে কৰোনাত আক্ৰান্ত বুলি চিনাক্ত নহওঁতেই মৃত্যুক সাৱটিলে লখৰাৰ দীপিকা নাথ নামৰ 16 বছৰীয়া কিশোৰীগৰাকীয়ে।
দীপিকা নাথ বুলি 16 বছৰীয়া ছোৱালী এগৰাকী তেওঁৰ ভৰিত অলপ বিষ আছিলে আৰু ভৰিৰ বিষৰ লগত 27 এপ্ৰিল তাৰিখে এই ছোৱালীজনীৰ গাত অকণমান জ্বৰ উঠে। জ্বৰ উঠোৱাৰ পিছত ছোৱালীজনী ESI হস্পিটাল বেলতলাৰ তাতে তেওঁ অপিডিত যায় আৰু ডক্টৰে তেওঁক এখন প্ৰেছক্ৰিপশ্যন লিখি দিয়ে। পিছত ছোৱালীজনীয়ে নিজৰ আইতাকৰ ঘৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ কলনীত আইতাক থাকে, মালতী বাজপুৰ। ছোৱালীজনী আৰু তেখেতৰ ভনীয়েক দুইটাই আহি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত দুইজনে আহি পায়। 7 তাৰিখে ৰাতিপুৱা নৰ্মেলি সাৰ পায়, আকৌ ভৰিত বিষৰ কথা কয় আৰু গধূলিলৈকে বমি হোৱাৰ পিছত ছোৱালীজনীৰ মৃত্যু হয়। যেতিয়া মৃত্যুৰ ঘটনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক BBCIৰ পৰা জনোৱা হয়, লক্ষণ দেখা পোৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটক উপদেশ দিয়া হয় যে এখেতক আপোনালোকে সৎকাৰ কৰোঁতে কোভিডৰ মৃতদেহ সৎকাৰৰ যি নিয়ম সেইখিনি যাতে পালন কৰে আৰু এখেতৰ যাতে চেম্পল ৰাখি থৈ দিয়ে। মৃতদেহৰ পৰা সংগ্ৰহ কৰা চেম্পলৰ ভিত্তিত যোৱাকালি ৰাতি তেখেতৰ চেম্পল পজিটিভ হিচাপে ঘোষিত হয় আৰু তাৰ লগে লগে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ এমপ্লয়িজ কলনী লখৰাত এই ছোৱালীজনীৰ স্থায়ী বাসিন্দা সেই ঘৰখনত আৰু ESI হস্পিটাল বেলতলাত আমি কণ্টেক্ট ট্ৰেচিঙৰ কাম আৰম্ভ কৰিছোঁ। BBCI ষ্টাফ কোৱাৰ্টাৰক আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছোঁ। কৰোনাত আক্ৰান্ত GMCHৰ চিকিৎসক ডাক্তৰ লিটিকেশ কুমাৰ GMCHত ৰোগীক স্ক্ৰিনিঙৰ দায়িত্বত নিয়োজিত থাকোঁতেই ডাক্তৰ লিটিকেশ আক্ৰান্ত হয় কৰোনা মহামাৰীত। এজন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট যি কোভিড স্ক্ৰিনিঙৰ দায়িত্বত আছিলে 4 মে'ৰ পৰা ডক্টৰ লিখিতেশ DS তেখেত দাক্ষিণাত্যৰ এগৰাকী ছাত্ৰ আছিলে। তেখেতক যোৱাকালি ৰাতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে তেওঁ নিজে টেষ্ট দিছিলে, নিজে স্ক্ৰিনিং কৰাইছিলে আৰু তেখেতক পজিটিভ বুলি ঘোষণা কৰা হয়। ডক্টৰ লিখিতেছে 27 এপ্ৰিলৰ পৰাই অলপমান চিমটম দেখুৱাই আছিলে। বিশেষকৈ 30 এপ্ৰিলত তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এখন ৱৰ্কশ্বপতো অংশগ্ৰহণ কৰিছিলে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1 নম্বৰ আৱাসত তেওঁ থাকিছিলে আৰু 5 নম্বৰ আৱাসত কেইবাদিনো খোৱা বোৱা কৰিবৰ কাৰণে তালৈকে গৈছিলে। তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1 নম্বৰ আৰু 5 নম্বৰ হোষ্টেলটো আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিবলগীয়া হৈছে। গুৱাহাটীৰ আন এগৰাকী আক্ৰান্ত চানমাৰীৰ অমিয়নগৰৰ বৰদা দাস। কেইবাদিনো জ্বৰত ভুগি আছিল মহিলাগৰাকী। MMCHত পৰীক্ষাত মহিলাগৰাকীৰ শৰীৰত ধৰা পৰে কৰোনা ভাইৰাছ। খাৰঘুলি পাহাৰৰ পৌৰ আমাৰ GMDয়ে নিৰ্মাণ কৰা পানী টেংকিৰ কাষত বৰদা দাস বুলি এগৰাকী মহিলা, তেখেতৰ অনুৰাধা চিনেমা হলৰ কাষত তেওঁৰ ছোৱালীৰ লগত আছিলে। যোৱা পৰহি নিশা তেওঁ যেতিয়া খাৰঘুলিৰ নিজৰ ঘৰলৈকে যায়, কাহৰ কমপ্লেইন আছিলে। ওচৰৰ 2-এঘৰ মানুহক কাহৰ ঔষধো খুজিছিলে। গভীৰ নিশা যেতিয়া খুব বেছিকৈ ডায়েৰিয়া ধৰণৰ কমপ্লেইন হয়,
তেওঁ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত যায়। মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত প্ৰাৰম্ভিক চিকিৎসাৰ পিছত তেওঁক জিএমচিলৈ প্ৰেৰণ কৰা হয়। জিএমচিত যোৱা পৰহি ৰাতি 2টা বজাত তেওঁৰ চেম্পল লোৱা হয় আৰু যোৱাকালি ৰাতি এই চেম্পল চোৱাৰ পিছত তেওঁক পজিটিভ বুলি ঘোষিত কৰা হয়। শুকুৰবাৰে কোভিড-19 পজিটিভ ধৰা পৰা আনগৰাকী লোক বাইহাটা চাৰিআলিৰ দেৱৰাজ আচাৰ্য। পশ্চিম বংগৰ পৰা আহিছিল দেৱৰাজ আচাৰ্য। হল দেৱৰাজ আচাৰ্যী। তেখেত বাইহাটা চাৰিআলিৰ কাষৰ মদনপুৰৰ বাসিন্দা। তেওঁ শিলিগুৰিত গৈছিলে মেদিনাপুৰত। তেখেতে টাটাৰ কিবা ৱেৰ হাউচত কাম কৰে আৰু তেওঁক মেদিনাপুৰলৈকে কোম্পানীয়ে পঠাইছিলে আৰু মেদিনাপুৰত বহুদিন থকাৰ পিছত তেওঁ নিজৰ গাড়ী দি তেওঁ প্ৰায় 6 তাৰিখে ৰাতি 11 বজাত আহি সৰুসজাই ষ্টেডিয়াম উপস্থিত হয় শ্ৰীৰামপুৰৰ মাজেদি। সৰুসজাইত আমি তেওঁ আৰু তেওঁৰ লগত অহা বাকী 2জন ব্যক্তিৰ আমি চেম্পল লওঁ। তেওঁৰ লগত অহা 2জন ব্যক্তিকে নিগেটিভ দেখুওৱা হয়, কিন্তু এই দেৱৰাজ আচাৰ্যী যাৰ লগত ৱেষ্ট বেংগলৰ কণ্ট্ৰেক্ট হিষ্ট্ৰী আছে বা তেওঁলোক ৱেষ্ট বেংগলৰ পৰা আহিছিলে, তেখেতক আমি পজিটিভ হিচাপে আমি পাওঁ। গভীৰ নিশাই তেখেতক মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত অনা হয় আৰু তেওঁৰ লগত তেওঁ যিহেতু 3গৰাকী মানুহ অকলে থাকিছিল আৰু 3গৰাকী মানুহৰ গাত হোম কোৱাৰেণ্টাইনৰ স্থান থকাৰ কাৰণে তেওঁলোক ঘৰৰ একেবাৰে বাহিৰত যোৱা নাছিল। সেইবাবে আমি বাকী 2গৰাকী যদিও নিগেটিভ দেখুৱাইছে, 2গৰাকীকে আমি দদৰা শিঙিমাৰী মডেল হস্পিটেলত কোৱাৰেণ্টাইন কৰিছো। একেদিনাই গুৱাহাটীত 4জন লোকৰ দেহত কোভিড-19 ধৰা পৰাৰ পিছতে আতংকিত হৈ পৰিছে সকলো। ইতিমধ্যে এই 4জন লোকৰ সংস্পৰ্শলৈ আহিছিল শ লোক। সকলোকে চিনাক্ত কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। গুৱাহাটীক অৰেঞ্জ জোন ঘোষণা কৰাৰ সম্ভাৱনাও প্ৰবল হৈ পৰিছে। কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেহে সিদ্ধান্ত ল'ব বুলি জনায় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এবাৰ যদি গুৱাহাটীত সামাজিক সংক্ৰমণ আৰম্ভ হয়, তেন্তে ভয়ংকৰ দিনৰ সাক্ষী হ'ব লাগিব সকলো। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। মুম্বাইৰ পৰা স্বগৃহলৈ উভতনি যাত্ৰা জুবিনৰ। দীৰ্ঘদিনীয়া বিশ্ৰামৰ পিছত পত্নী গৰিমাসহ গুৱাহাটীলৈ উভতিছে জুবিন গাৰ্গ। এখন বিলাসী বাছত গুৱাহাটীলৈ আহি আছে জুবিন গাৰ্গ। বাছখনত মাত্ৰ জুবিনসহ 4জন যাত্ৰী আহিছে। 3 দিনৰ মূৰত গুৱাহাটী পাব বাছখন। 8 মাৰ্চত নেমকেয়াৰ হস্পিটেলৰ পৰা মুম্বাই অভিমুখে ৰাওনা হৈছিল জুবিন গাৰ্গ। চিকিৎসকৰ পৰামৰ্শ মতে মুম্বাইত জিৰণি লৈছিল জুবিনে। লকডাউনৰ বাবে দীৰ্ঘদিনীয়া সময় থাকিবলগীয়া হয় মুম্বাইত। মুম্বাইৰ পৰা স্বগৃহলৈ উভতনি যাত্ৰা জুবিন গাৰ্গৰ। দীৰ্ঘদিনীয়া বিশ্ৰামৰ পিছত পত্নী গৰিমাসহ গুৱাহাটীলৈ উভতিছে জুবিন গাৰ্গ। এখন বিলাসী বাছত গুৱাহাটীলৈ আহি আছে জুবিন গাৰ্গ। বাছখনত আছে জুবিনসহ মাত্ৰ 4জন যাত্ৰী। 3 দিনৰ মূৰত গুৱাহাটী পাব এই বাছখন। 8 মাৰ্চত নেমকেয়াৰ হস্পিটেলৰ পৰা মুম্বাই অভিমুখে ৰাওনা হৈছিল জুবিন গাৰ্গ। হাত ব্যৱহাৰ নকৰাকৈ হাত ধোৱা যন্ত্ৰ নিৰ্মাণ। কৰোনা ভাইৰাছৰ পৰা হাত সাৰিবলৈ অতি কম খৰচতে নিৰ্মাণ কৰা হৈছে এই বিশেষ যন্ত্ৰটো। হাত ব্যৱহাৰ নকৰাকৈয়ে হাত ধুৱক, চেনিটাইজো কৰক নিজৰ হাত দুখন। তেজপুৰৰ এটা ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠানে সাজি উলিয়াইছে 2টাকৈ সঁজুলি। নাম দিছে হেণ্ডছ ফ্ৰী হেণ্ড ৱাছ। ঠিক নামটোৰ দৰেই কাম। আপুনি হাত ব্যৱহাৰ নকৰাকৈয়ে এইদৰে আপোনাৰ হাত দুখন ধুব পাৰিব, লগতে চেনিটাইজো কৰিব পাৰিব। তেজপুৰ 3 মাইল স্থিত দুলাবাৰী উদ্যোগিক পামত অৱস্থিত ৰিগেলিয়া ষ্টীল ফেব্ৰিকেশ্যনে সাজি উলিয়াইছে এই বিশেষ যন্ত্ৰ।
বেচিক্যালি আপোনাৰ যিহেতু হাতেদি আপোনাৰ হেৰি কৰিলে কণ্টামিনেশ্যনটো বাঢ়ি যাব, সেইটো কাৰণে আমি গোটেই বস্তুটো ফুড পেডেল বেচিছত কৰিছোঁ, যাতে আপুনি ভৰি দি পেডেল দবালে আপোনাৰ এবাৰ হেণ্ড ৱাছটো ওলাব, এবাৰ আপোনাৰ পানী ওলাবগৈ। আৰু এই পানী ওলোৱা ছিষ্টেমটোত হয় কি আপুনি পানী বচাবও পাৰে, আপুনি টেপটো পূৰা খুলি ৰাখিব নালাগে, খোলাৰ পিছত আকৌ ধুলে আকৌ আপুনি টেপটো ধৰিলে আকৌ কণ্টামিনেশ্যন হোৱাৰ চান্স থাকে। তো গোটেইটো আমি ভৰিৰ লগত ছিষ্টেমটো কানেক্ট কৰি দিছোঁ যাতে হাতৰ কোনো ব্যৱহাৰ নাথাকে। চিমিলাৰলি চেনিটাইজাৰ বটলটো যেতিয়া বাৰে বাৰে আপুনি দবাই থাকিব তাতো কণ্টামিনেট হোৱাৰ চান্স থাকে। তো সেইটো আমি ফুড অপাৰেটেড কৰি দিছোঁ যাতে আপুনি ভৰি দি দবাই দিয়াৰ লগে লগে চেনিটাইজাৰ ওলাই আহিলে পিছত আপুনি ৰিফিলো কৰিব পাৰিব, সেই প্ৰভিজনো ৰখা হৈছে। সঁজুলি দুবিধ পৰীক্ষামূলকভাৱে প্ৰদৰ্শন কৰা হৈছে তেজপুৰ বিশ্ববিদ্যালয়ত। অভয়াপুৰীতো এইগৰাকী যুৱকে হাত ব্যৱহাৰ নকৰাকৈয়ে হাত চেনিটাইজ কৰাৰ যন্ত্ৰ আৱিষ্কাৰ কৰিলে। যুৱকজন অভয়াপুৰীৰ কুণালজিৎ কলিতা। কুণাল পেছাত এজন অভিযন্তা। কোনো বিশেষ খৰচ নোহোৱাকৈ নিজে তৈয়াৰ কৰিব পৰা এই যন্ত্ৰ অফিচ কাছাৰীত ব্যৱহাৰৰ বাবেও উপযুক্ত। ভৰিৰে আপুনি জাষ্ট এইটো প্ৰেছ কৰক আৰু এইটো আপুনি চেনিটাইজ কৰি লওক। একদম চিম্পল বস্তু। ইয়াতে আমি এই গোটেই এডাল ৰড হয়, ৰডৰ মাজেৰে লিংক এডাল আছে, লিংকটোৰ লগত আমি স্প্ৰিং লগাই দিছোঁ আৰু এই স্প্ৰিংটো গৈ পেলাই এইটো তেনেকৈ ভৰিৰে পুছ কৰিলে আমাৰ এইটো স্প্ৰেটো ওলাই যায়। অটোমেটিক চেনিটাইজাৰ যন্ত্ৰৰ দাম যিহেতু বহুত বেছি, সেয়ে অতি নগণ্য খৰচত এই যন্ত্ৰ বনাব পাৰি। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত শোকাবহ দুৰ্ঘটনা। মালবাহী ৰেলে মহতিয়াই নিলে 17জন লোকক। ভূচাবলৰ মধ্যপ্ৰদেশৰ ঘৰলৈ আহিছিল এই শ্ৰমিকসকল। একেৰাহে 65 কিলোমিটাৰ খোজকাঢ়ি অৱশ হৈ ৰেলপথত শুই পৰিছিল শ্ৰমিকসকল আৰু ইয়াৰ পিছতে ৰেলে মহতিয়াই নিলে এই 17জন লোকক। ঘৰ নাপালেগৈ ৰেলপথতেই মৃত্যু 17গৰাকী শ্ৰমিকৰ। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত ভয়ংকৰ দুৰ্ঘটনা। লকডাউনৰ বাবে 45 দিনে বন্ধ হৈ থকা জলগাঁৱৰ আইৰণ ফেক্টৰীৰ পৰা ঘৰলৈ উভতিছিল শিশু মহিলাৰ লগতে 21জন শ্ৰমিক। লক্ষ্যস্থান ভূচাবল ৰেল ষ্টেচন। ভূচাবলৰ পৰা ৰেলেৰে মধ্যপ্ৰদেশৰ গাঁৱলৈ যোৱাৰ পৰিকল্পনা আছিল শ্ৰমিকসকলৰ। জলগাঁৱৰ পৰা ভূচাবললৈ আহিব লগা বিশেষ ৰেলখনলৈ অপেক্ষা নকৰি খোজকাঢ়িয়ে ওলাইছিল দলটো। একেৰাহে 65 কিলোমিটাৰ খোজ কঢ়াৰ পাছত ক্লান্ত হৈ পৰা দলটোৱে জিৰণি লৈছিল ৰেলপথৰ ওপৰত। পুৱতি নিশা লগত লৈ অনা ৰুটি চুবাই থাকোঁতেই চকু জাপ খাইছিল প্ৰতিজনৰ আৰু তেতিয়াই চিৰনিদ্ৰাত ঢলি পৰিল 17জন শ্ৰমিক। পুৱতি নিশা 5:22 এখন মালগাড়ীয়ে মহতিয়াই নিলে ৰেলপথত শুই থকা শ্ৰমিকৰ দলটো। ঘটনাস্থলীতেই মৃত্যু হ'ল 16গৰাকী শ্ৰমিকৰ। ঔৰংগাবাদ চিকিৎসালয়ত মৃত্যুৰ ওচৰত হাৰ মানিলে আনগৰাকী শ্ৰমিকে। 16 मजदूरों की डेथ हो गई है। 5:15 बजे यहाँ से जो कैरियर ट्रेन गुजर रही थी उसके नीचे वो लोग अनफॉर्चुनेटली आ गए हैं। उनमें से एक इंजर्ड है, वो हॉस्पिटल में है। ৰেলপথৰ কাষত জিৰণি লোৱা 4জন শ্ৰমিকৰ চকুৰ আগতেই সংঘটিত হ'ল এই ভয়ংকৰ দুৰ্ঘটনা। শিশু মহিলাসহ 17জন লোকৰ মৃত্যু প্ৰত্যক্ষ কৰাৰ পাছত এতিয়া মানসিকভাৱে ভাগি পৰিছে 4গৰাকী শ্ৰমিক। প্ৰাণ ৰক্ষা পৰা সেই 4গৰাকী শ্ৰমিকৰ ভাষ্যৰ পৰাই পোহৰলৈ আহিছে ঘটনাৰ আঁৰৰ সকলো কাহিনী। 4 लोग जो थोड़ा दूर बैठे थे उनकी हम पूछताछ कर रहे हैं और वो थोड़ा सा सदमे में है, तो उनसे बाकी सारी चीजें वेरीफाई करना और वो कहाँ से आए कैसे निकले वो सब करना अभी हमारी प्रोसीजर चालू है। লকডাউনৰ বাবে 24 মাৰ্চৰ পৰাই বন্ধ হৈ আছিল শ্ৰমিকসকলে কাম কৰা জলগাঁৱৰ আইৰণ ফেক্টৰী। তৃতীয় পৰ্যায়ৰ লকডাউন ঘোষণাৰ পাছত হতাশ হৈ পৰিছিল দলটো। অৰ্ধাহাৰে অনাহাৰে থকা দলটোৱে উভতি অহাৰ সিদ্ধান্ত লৈছিল মধ্যপ্ৰদেশৰ ঘৰলৈ। শ্ৰমিকসকলক কাৰখানা কৰ্তৃপক্ষই কোনো ধৰণৰ সহায় নকৰাৰো উঠিছে গুৰুতৰ অভিযোগ, যাৰ পৰিণতিত খোজকাঢ়িয়েই উভতিবলৈ বাধ্য হৈছিল শ্ৰমিকৰ দলটো। প্ৰাণ ৰক্ষা পৰা 4গৰাকী শ্ৰমিকৰ ভাষ্যৰ আধাৰত সম্প্ৰতি এই অভিযোগৰ তদন্ত আৰম্ভ কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে।
ये लोग जालना से निकले थे, ऐसा जो आदमी अभी बचा है उन्होंने ऐसा बताया है। और रेलवे पटरी पे वो थोड़ा रेस्ट करने के लिए लेटे थे, उनको नींद लग गई और ये हादसा हुआ। এই মৰ্মান্তিক ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছে প্ৰতিজন মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহায্য। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত এজন চিকিৎসক কৰোনাত আক্ৰান্ত হোৱাৰ পিছত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এই চিকিৎসকগৰাকী মহামাৰী কৰোনাত আক্ৰান্ত হোৱাৰ পিছত 3 দিনলৈ ৰোগীৰ বাবে বন্ধ কৰি দিয়া হৈছে GMCH। অসমৰ চিকিৎসা সেৱাৰ হৃদপিণ্ড গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বিপদ ঘণ্টা। কৰোনাত আক্ৰান্ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডক্টৰ লিথিকেশ কুমাৰ। নতুন ৰোগীৰ বাবে বন্ধ গুৱাহাটী মেডিকেল কলেজ হাস্পতাল। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভিন্ন প্ৰান্তৰ পৰা অহা ৰোগীৰ হাহাকাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ এগৰাকী চিকিৎসকৰ গাত COVID-19 পজিটিভ পোৱাৰ পিছতে এতিয়া সকলো ৰোগীৰ বাবে বন্ধ কৰা হৈছে GMCH আৰু GMCHৰ 1 নং আৰু 5 নং বয়জ হোষ্টেলো কৰা হৈছে কণ্টেইনমেণ্ট জোন ঘোষণা। ভয়ংকৰ বিপদ ঘনীভূত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ 2য় বৰ্ষৰ ছাত্ৰ ডক্টৰ লিথিকেশৰ দেহত মহামাৰী COVID-19ৰ অৱস্থিতিয়ে শংকিত কৰি তুলিছে সকলোকে। গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডক্টৰ লিথিকেশৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পাছতে তৎপৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসন। ইতিমধ্যে কেইবাদিনলৈ বন্ধ ঘোষণা কৰা হৈছে GMCH। চেনিটাইজ কৰা হ'ব সম্পূৰ্ণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদ। সম্প্ৰতি GMCHত ভৰ্তি হৈ থকা ৰোগীসকলৰ বাবে কৰা হ'ব বিশেষ ব্যৱস্থা। সকলোৰে সুৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে শুকুৰবাৰে পুৱাই GMCHত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ বুজ ল'লে 1 নং আৰু 2 নং PG হোষ্টেলৰ। কণ্টেইনমেণ্ট জোন ঘোষণা GMCHৰ 1 নং আৰু 5 নং PG হোষ্টেলক। সম্প্ৰতি 10জনকৈ 2টা হোষ্টেলৰ আৱাসীৰ কৰোনা পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। ট্ৰেভেল হিষ্ট্ৰী পৰীক্ষা কৰা হ'ব 1 নং আৰু 5 নং PG হোষ্টেলৰ প্ৰতিগৰাকী আৱাসীৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1 নম্বৰ আৰু 5 নম্বৰ হোষ্টেলটো আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিবলগীয়া হৈছে। নতুন ৰোগীৰ বাবে GMCH বন্ধ ঘোষণা কৰাৰ লগে লগে সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাৰ বাবে অহা ৰোগীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। GMCHলৈ অহা ৰোগীসকল বিপদত পৰিলেও এই মুহূৰ্তত যেন ইয়াৰ বিকল্প নাই স্বাস্থ্য বিভাগৰ হাতত। তাৰ পৰিৱৰ্তে এই ৰোগীসকলক আন চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দাবী তুলিছে ভুক্তভোগীসকলে। ইতিমধ্যে ডক্টৰ লিথিকেশৰ সংস্পৰ্শলৈ অহা GMCHৰ 9 গৰাকী চিকিৎসকক কৰা হৈছে কোৱাৰেণ্টাইন কৰা হৈছে GMCHৰ অধীক্ষক ৰমেন তালুকদাৰকো। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ৰমেন তালুকদাৰকে ধৰি প্ৰায় প্ৰশাসনৰ লগত জড়িত কেইবাজনো চিকিৎসকক কোৱাৰেণ্টাইন কৰিবলগীয়া হৈছে। এই এটা কেছৰ বিপৰীতে আমি 386 জন ব্যক্তিক আমি কোৱাৰেণ্টাইন কৰিছো। ব্লাড তেওঁলোকৰ আমি সোৱাব লৈছো আৰু আজি নিশাৰ ভাগলৈকে ৰাতি গভীৰ নিশালৈকে অৰ্থাৎ 12 বজাৰ পিছত এই গোটেইকেইটা টেষ্টৰ ৰিজাল্ট আমি পাম। গুৱাহাটী মেডিকেল কলেজ হাস্পতালতে কৰোনাৰ সংক্ৰমণে ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে 20 লক্ষ লোকৰ বসতি প্ৰধান গুৱাহাটী মহানগৰীলৈ। কেমেৰা পাৰ্চন বিপ্লৱৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
গুৱাহাটী মহানগৰীত কৰোনা সংক্ৰমিত দীপিকা নাথৰ মৃত্যুৰ পিছতে সৃষ্টি হৈছে এক আতংকময় পৰিস্থিতি। বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত মৃত্যু সাবটিলে 16 বছৰীয়া কিশোৰীগৰাকী। মৃত্যুৰ পিছত কৰা পৰীক্ষাত কিশোৰীগৰাকীৰ দেহত COVID-19 পজিটিভ পোৱাত বৰ্তমান 3 দিনৰ বাবে বন্ধ কৰা হৈছে বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠান। আৰু এই প্ৰতিবেদনে বিদায় লৈছো দিনটোৰ শিৰোনামৰ পৰা। নমস্কাৰ। কৰোনা সংক্ৰমিত দীপিকা নাথৰ মৃত্যুৰ পাছতে আতংক। জীৱিত অৱস্থাত দীপিকাৰ সংক্ৰমণ চিনাক্ত নহল। বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত মৃত্যুক সাবটিলে 16 বছৰীয়া কিশোৰীগৰাকীয়ে। বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানক 3 দিনৰ বাবে বন্ধ ঘোষণা। দীপিকাই মৃত্যুৰ পূৰ্বে ভুগিছিল ভৰিৰ বিষ আৰু জ্বৰত। বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ হৰিজন কলনীত থকা আইতাকৰ ঘৰলৈ আহিছিল চিকিৎসাৰ বাবে। দীপিকা নাথৰ আইতাক বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ চাফাই কৰ্মী। আইতাকৰ ঘৰত থাকোঁতেই বুধবাৰে বমি আৰু জ্বৰত ভুগি মৃত্যুক আঁকোৱালি লয় দীপিকাই। মৃত্যুৰ পূৰ্বে জ্বৰ আৰু বমি হোৱাৰ বাবেই কোভিড পৰীক্ষাৰ বাবে দীপিকাৰ মৃতদেহৰ পৰা সংগ্ৰহ কৰা হয় নমুনা। সেই নমুনাৰ পৰীক্ষাত ধৰা পৰিল দীপিকাৰ COVID-19 পজিটিভ। তাৰ পাছতে তৎপৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসন। শুকুৰবাৰে বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ পৰিস্থিতিৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বি বৰুৱা কেঞ্চাৰ হাস্পতালত বাহিৰৰ মানুহৰ প্ৰৱেশত নিষেধাজ্ঞা। কণ্টেইনমেণ্ট জোন ঘোষণা বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ চৌহদৰ হৰিজন কলনীক। লখৰাৰ দীপিকাৰ আৱাসিক অঞ্চলো কণ্টেইনমেণ্ট জোন ঘোষণা। যোৱাকালি ৰাতি তেখেতৰ চেম্পল পজিটিভ হিচাপে ঘোষিত হয় আৰু তাৰ লগে লগে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ এমপ্লয়িজ কলনী লখৰাত এই ছোৱালীজনীৰ স্থায়ী বাসিন্দা সেই ঘৰখনত আৰু ESI হস্পিটাল বেলতলাত আমি কণ্টেক্ট ট্ৰেচিঙৰ কাম আৰম্ভ কৰিছো। BBCI